ছাত্ৰ সন্থাই যিদৰে নিজৰ বিপ্লৱী সত্তাক অটুট ৰাখিছে ঠিক তেনেধৰণে তেওঁলোকে অসমীয়া কৃষ্টিকো জীয়াই ৰাখিছে। উত্তৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা মুকলি বিহুখনলৈ মুখ্য শিক্ষাৰ ৰূপত নিমন্ত্ৰণ কৰিছিলে আৰু অনুষ্ঠানটি পৰিচালনা কৰিবলৈ গৈ কাক লগ পালেও কি হ'ল সেয়া ভিডিঅ'ত আপলোড কৰিছোঁ, আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু জয়তে মই প্ৰিয়া ধনচিতাই আজি এই উত্তৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহুখন আঁত ধৰিবলৈ দিয়াৰ বাবে সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়া আৰু উত্তৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিহু মঞ্চখন আঁত ধৰিবলৈ ওলাইছোঁ, তাত যদি কিবা ভুল ত্ৰুটি থাকি যায় তাতে নিজ গুণে ক্ষমা কৰে যেন। পোনপ্ৰথমে আজিৰ এই মঞ্চখনিৰ পৰাই মই সমূহ অসমবাসী তথা ইয়াত উপস্থিত থকা ৰাইজক বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে নৱবৰ্ষৰ ওলগ জনাইছোঁ। বিহু আনন্দীয়া, বিহু বিনন্দীয়া, বিহুতে বলিয়া মন, ঢোলৰ কুমনি পেপাৰ মাত দি আমি অসমীয়া জাতি থাকোনো কেনেকৈ নানাচে, হয়নে নহয়? আজি এই কণ কণ শিশুসকলে এনেদৰে আমাৰ আগত এই নৱপ্ৰজন্মসকলে ইমান সুন্দৰভাৱে ঢোল বাদন তথা বিহু নাচৰ যি প্ৰশিক্ষণ তেওঁলোকে লৈছিল সেয়া আমাৰ ওচৰত এনেদৰে প্ৰদৰ্শন কৰিলে। সকলোৱে উপভোগ কৰিলেনে বাৰু? মই কিন্তু খুব সুন্দৰভাৱে উপভোগ কৰিলোঁ আৰু মোৰ খুব নাচো নাচো লাগিছিলে। আপোনালোকৰ লাগিছিলেনে? যদি লাগিছিলে এজাউৰি হাত চাপৰিৰে তেওঁলোকক উৎসাহ জনাব বুলি সকলোকে অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমি আগবাঢ়িছোঁ, ইমান দিনে তেওঁলোক এই কণ কণ শিশুসকলক যি প্ৰশিক্ষণ দিওঁতে যি কষ্ট কৰিছিল সেই প্ৰশিক্ষকসকলক আমাৰ তৰফৰ পৰা অলপমান মৰম আদৰ যাচিবলৈ আৰু প্ৰশিক্ষকসকলক আমাৰ এই বিহু বাকৰিলৈ আমন্ত্ৰণ কৰিছোঁ। দিব্যজ্যোতি মহন্ত, প্ৰণামী বৰা, নীলাক্ষী বৰা, ঋতুপৰ্ণ মহন্ত, গণেশ বৰুৱা, বিকি দাস, প্ৰিয়াংশু শইকীয়া, কাজু শইকীয়া, ঋতুস্মান দাস, মানস বৰুৱা, এই কেইবাগৰাকীও প্ৰশিক্ষক আছে। গতিকে মই তেওঁলোকক একেলগে আমাৰ এই মঞ্চলৈ মাতিছোঁ, আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকক আমাৰ তৰফৰ পৰা আমি যি মৰম আদৰ দিম বুলি ভাবিছোঁ তাক আমাৰ তৰফৰ পৰা গ্ৰহণ কৰিবলৈ দিব্যজ্যোতি মহন্ত, প্ৰণামী বৰা, নীলাক্ষী বৰা, ঋতুপৰ্ণ মহন্ত, গণেশ বৰুৱা, বিকি দাস, প্ৰিয়াংশু শইকীয়া, কাজু শইকীয়া, ঋতুস্মান দাস আৰু মানস বৰুৱা, আৰু লগতে আমাৰ এই উত্তৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলক তেওঁলোকক মৰম দিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ বাবে যি সম্বৰ্ধনা তেওঁলোকে আয়োজন কৰিছে সেয়া তেওঁলোকক যাচিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই এজন এজনকৈ প্ৰশিক্ষকসকলৰ নামসমূহ ঘোষণা কৰি দিম। এয়া আমাৰ মঞ্চলৈ আহি উপস্থিত হৈছেহি অতি সুন্দৰী অভিনেত্ৰী। মই সঁচাকৈয়ে সৰুৰে পৰা তেখেতক একেই দেখি আছোঁ। আমাৰ ইয়াতে যিসকল কৰ্মকৰ্তা বিষয়ববীয়া আছে তেওঁলোকেও কৈ আছে বাইদেউ খুব ভাল লাগে, ইমান সুন্দৰ কেনেকৈ বাৰু? সঁচাকৈ এটি প্ৰশ্ন। আৰু এয়া আমি তেওঁক অলপ আমাৰ তৰফৰ পৰা মৰম যাচিবলৈ আগবাঢ়িছোঁ। এয়া আমাৰ উত্তৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল দাসে
এখনি ফুলাম বিহুৱানেৰে তেওঁক আদৰণি জনাইছে আৰু এয়া বিত্ত সম্পাদক কৰণ গুপ্তাই তেওঁক এটি উপহাৰ দিছে আৰু লগতে এটি ফুলাম জাপিৰে এয়া তেওঁলৈ মৰম যাচিছে। সকলোৱে একেবাৰে জোৰদাৰ হাত চাপৰি লাগে। ইমান সুন্দৰী এগৰাকী অভিনেত্ৰী আহি আজি আমাৰ এই বিহু বাকৰিখন আৰু অধিক সুন্দৰ কৰি তুলিছে। তাৰ বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই তেওঁলৈ মাইক্ৰফোনটো আগবঢ়াইছোঁ। তেওঁ আমাক এয়া আমাৰ ঘোষিকা ধনজিতা বৰুৱা, তেখেতক এখনে ফুলাম বিহুৱান, এটি ফুলাম জাপি, এখন চেলেং চাদৰেৰে আমাৰ এই বিহুথলীলৈ আদৰণি জনাইছোঁ। আমি ইয়াৰ মাজতে ইয়াৰ পিছতেই আপোনাক হ'বলৈ বুলি আগবঢ়াই দিছোঁ জন্ম লোৱা প্ৰত্যেকৰে বুকুত থাকে অবৈধ সাহস। কেৱল নাৰী নহয়, প্ৰয়োজন আহি খালি